এইটো যিটো মানে গছ গছনিখিনি কাটিছে মূলত এলিভেটেড কৰিডৰৰ কাৰণে কাটিছে। আৰু দীৰ্ঘদিন ধৰি আমি হাতী সুৰক্ষা কথাটো দাবী কৰি আহি আছিলোঁ, যিহেতু এই যিটো এক্সিষ্টিং ৰেলৱে ট্ৰেক যিটো চলি আছে, সেই ৰেলৱে ট্ৰেকত বিগত সময়ছোৱাত 15টাকৈ হাতীৰ মৃত্যু হৈছে আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মৃত্যু হৈছে। কিন্তু এইটো নহয় যে আমি এলিভেটেড কৰিডৰ ছাপোৰ্ট কৰিছোঁ কাৰণে য'তে মতে গাছখিনি কাটিব। কথাটো হ'ল কি, যেতিয়া গাছখিনি মানে কটা যিটো সিহঁতৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ ফৰেষ্টৰ পৰা যিখন এপ্ৰুভেল পাইছিলে, তাত স্পষ্টভাৱে লেখাই আছিলে যে গছ কটাটো কম হ'ব লাগে আৰু মানে ট্ৰেন্সলোকেশ্যনৰ কথাটো অধিক গুৰুত্ব পাব লাগে বা এক্সপ্ল'ৰ কৰিব লাগে যে মেক্সিমাম নাম্বাৰ মানে গছ মানে এক্সপ্ল'ৰ মানে ট্ৰেন্সলোকেট কৰিব পাৰে। কিন্তু ইয়াত আমি দেখিছোঁ ট্ৰেন্সলোকেটৰ কৰাৰ কথা আহিয়ে পৰা নাই, কেৱল কাটি গৈ আছে। যিটো এপ্ৰুভেল লেটাৰখন পাইছিলে, এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স পাইছে, এইটো ভায়লেশ্যন হৈছে। আৰু একে সময়ত তাত আৰু এটা স্পষ্টভাৱে লিখা আছে যে কোনো ফ্ল'ৰা এণ্ড ফনা মানে হানি হ'ব নালাগিব। কিন্তু এইটো যিটো বহাগৰ ছিজন বা মানে এইখিনি বসন্তৰ ছিজন, এইখিনি সময়ত কি হয়, চৰাই বাহ সাজে, পোৱালি দিয়ে। তো এনেকুৱা সময়ত গছ কাটি যেতিয়া কৰিছে, সেইদিনাখন এটা হেটুলুকা কপাৰ স্পীড বাৰবেটৰ মানে পোৱালিও এটা ওলাই পৰিছিলে। তো এই কথাবিলাকে এইটো হৈছে যে বন বিভাগৰ সাম্য এটা জ্ঞান নাই, সাম্য মানে এটা কোনো মানে আন্তৰিকতা নাই গছৰ কাৰণে। কিয়নো যিহেতু ৰাণী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰে, ইয়াত ৰাণীৰ আঞ্চলিক বন বিষয়াৰ আণ্ডাৰত পৰে বা কামৰূপ ইষ্ট ডিভিজনৰ আণ্ডাৰত পৰে। তো ইতিমধ্যে কামৰূপ ইষ্ট ডিভিজনৰ DFOৰ মই নিজেও মেমৰেণ্ডাম ছাবমিট কৰিছোঁ বা PCCF হফকো ছাবমিট কৰিছোঁ যে গছ মানে কেনেকৈ মিনিমাম ইম্পেক্ট এটা হ'ব পাৰে। কিন্তু যিটো পদক্ষেপ লৈছে বা এলিভেটেড কৰিডৰ, সেইটো প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ। কিন্তু একে সময়তে এই ধৰণে মানে বন ধ্বংসটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। তো তাৰে ভিতৰত কিমানখিনি কম কৰি মানে কৰিব পাৰি, যিহেতু এলিভেটেড কৰিডৰটো 21 ফুট ওখ হ'ব। 21 ফুট ওখ হ'লে হয়তো গোটেই গাছডাল নাকাটিলেও কিছু ক্ষেত্ৰত হ'লহেঁতেন, কিছু ঠাল ঠেঙেলি মানে কৰি। তো বছৰৰ যিটো মানে পৰিকল্পনা বা সেই কথাটো আমি ইয়াত দেখিবলৈ পোৱা নাই।